হাই গাইজ, গুড মৰ্ণিং। মই ৰমা পাওঁ। আকৌ আজি আহিলোঁ নতুন এটা ভিডিঅ'লৈ। আজি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি বিশেষ লৈ আনিছোঁ নুনি কটন যোৰা। এতিয়া যিহেতু গৰম দিন আহি আছে, এই গৰমত নুনি কটনে বেছি চেল হয়। সেইটো কাৰণে বেছি দিন নাই আৰু 2 মাহমান গৰম হৈ আছে। তাৰপিছত ঠাণ্ডা ছিজন আহি আছে, গতিকে দুৰ্গা পূজাৰ আগে আগে নুনি কটন কাপোৰবোৰ বেছি আমি চেল কৰোঁ। গতিকে আজি একেবাৰে কম দামত লৈ আনিছোঁ, একেবাৰে অফাৰ। আপোনালোকে সকলোৱে গম পাইছে, এতিয়া বেপাৰ চলা নাই, 3 মাহমান 4 মাহ হৈছে বেপাৰ এনেকৈ চলোৱা নাই। গতিকে আপোনালোকে একেবাৰে কম দামত কিনিব পাৰিব। ৰমা পাওঁ ইয়াত আপোনালোকে কিনি কাপোৰবোৰ বিকিব পাৰিব আৰু নিজে পিন্ধিবৰ কাৰণে কোনোবাই যদি কিনিব বিচাৰে তেতিয়া এনেকৈ কিনিব পাৰিব। আপোনালোকে কিনক, আহক আহক, একেবাৰে কম দামত লৈ যাওক। ধুনীয়া ধুনীয়া নুনি কটন কাপোৰ দলি গুলিৰে প্ৰস্তুত কৰা। এই নুনি কটন কাপোৰবিলাক আপোনালোকক দেখুৱাই এখন এখন কৰি। আপোনালোকে ভিডিঅ' স্কিপ নকৰিব, শেষলৈকে চাই থাকিব। এতিয়া আৰম্ভ কৰোঁ। কাপোৰবোৰ কিমান ধুনীয়া চাওঁ আহক। এয়া গাইজ, প্ৰথম যোৰা হ'ল অৰেঞ্জ কালাৰ। অৰেঞ্জ কালাৰ পদ্মিনী সূতাত নুনি বোৱা হৈছে, গতিকে চেমি নুনি হৈছে। চেমি নুনি নহ'লে নুনি কটন বুলি কোৱা হয়, চেমি নুনি। এয়া হৈছে দলি কালাৰ, দলি গুলি, ক'লা আৰু সেউজীয়া ৰঙা, ক'লা সেউজীয়া আৰু বগা 3টা কালাৰেৰে প্ৰস্তুত কৰা। এয়া হৈছে খুবেই ধুনীয়া মাজৰ বুটা। এয়া মাজৰ বুটা 4টা এনেকৈ দিয়া হৈছে, খুবেই ধুনীয়া হৈছে চাদৰখনৰ আগটো চাওক আপোনালোকে। এয়া হৈছে দলিগুলি, দলিগুলিৰে তৈয়াৰ কৰা হৈছে। গতিকে এই কাপোৰ মিচিং ষ্টাইলত বনোৱা, অৰিজিন মিচিং ষ্টাইলত প্ৰডাক্ট কৰা হৈছে। এই কাপোৰযোৰ হৈছে আপোনাৰ অৰেঞ্জ কালাৰ পদ্মিনী সূতাত দিগে বানি নুনি সূতা, খুবেই ধুনীয়া হৈছে নহয় জানো। এয়া চাদৰখন দেখুৱালোঁ আপোনালোকক। এয়া আছিল চাদৰখন, খুবেই ধুনীয়া আছিল। এতিয়া চাওঁ আমি ইয়াৰ চাইড পাৰি আৰু ব্লাউজ পিচ চাওঁ আমি কেনেকুৱা ধৰণৰ। এতিয়া ইয়াৰ ব্লাউজ পিচ আৰু চাইড পাৰি ক'লা আৰু বগা 2টা সূতাৰে প্ৰস্তুত কৰা হৈছে। 2টা সূতাই হৈছে আমাৰ দলিগুৰি সূতাৰে এই কাপোৰযোৰ তৈয়াৰ কৰা হৈছে। এয়া হৈছিলে আপোনাৰ চাইড পাৰি, হাতডাল দিয়া আছে, 6ডাল হৈছে আপোনাৰ চাদৰৰ কাৰণে, এডাল এয়া হৈছে ব্লাউজৰ কাৰণে। এয়া খুবেই ধুনীয়া কাপোৰ। এতিয়া আহিলে মেখেলাখন। মেখেলাখন ইমানকৈ বনোৱা হৈছে, এয়া চাওক খুবেই ধুনীয়া হৈছে। এয়া চিম্পুল ষ্টাইলত বনোৱা হৈছে, দলিগুলি 2টা কালাৰ। ইয়াত ওপৰত 3টা কালাৰ দিয়া আছে, গাড়ীটো 2টা কালাৰ দিয়া আছে, ক'লা আৰু বগা দলিগুলিৰে তৈয়াৰ কৰা হৈছে। আৰু ওপৰতকৈ দিয়া হৈছে সেউজীয়া গ্ৰীণ কালাৰটো দিয়া হৈছে। সেইটো কাৰণে 3টা কালাৰ হৈছে। ওপৰত মাল্টি কালাৰ পোৰৰ দৰে বনোৱা হৈছে, খুবেই চাইনিং হয় আৰু পিন্ধি যোৱাৰ লগে লগে। ইয়াৰ কালাৰ হৈছে অৰেঞ্জ কালাৰ, সেইটো কাৰণে খুবেই ধুনীয়া হৈছে। এয়া হৈছিলে মেখেলাখন। এতিয়া চাওঁ, আছিলে প্ৰথম যোৰা। এতিয়া চাওঁ আমি দ্বিতীয়খন যোৰা। ওচৰৰ পৰা চাওক আপোনালোকে, খুবেই ধুনীয়া হৈছে। এতিয়া চাওঁ, এয়া হৈছে আপোনাৰ মেহেন্দি কালাৰ। চৰি মেহেন্দি নহয়, এয়া হৈছে হাজাৰ কালাৰ নহয় জানো। হাজাৰ কালাৰ খুবেই ধুনীয়া হৈছে। মাল্টি কালাৰ পুৰে তৈয়াৰ কৰা হৈছে নুনি কটন যোৰা, খুবেই হেভি যোৰা, একেবাৰে ধুনীয়া হৈছে কাপোৰযোৰ। এয়া হৈছে প্ৰথম দেখুৱাওঁ আপোনালোকক, মই চাদৰখন মেলি দেখুৱাওঁ। এয়া হৈছে মেলি দেখুৱালে কি হয়, মাজৰ বুটা ওচৰৰ পৰা চাওক আপোনালোকে, মাজৰ বুটা সৰুকৈ দিয়া হৈছে কিন্তু বনকৈ দিয়া হৈছে, খুবেই ধুনীয়া হৈছে। এয়া হৈছে দলিগুলি সূতাৰে তৈয়াৰ কৰা হৈছে। এয়া চাওক কিমান ধুনীয়া চাদৰ, চাদৰ একেবাৰে ধুনীয়া হেভি ষ্টাইলত বনোৱা হৈছে। এয়া চাওক একেবাৰে ধুনীয়া হৈছে। এয়া হৈছে দিগেই হাজাৰ কালাৰ পদ্মিনী সূতা বানি নুনি সূতা, নুনি বোৱা হৈছে। সেইটো কাৰণে নুনি কটন বা চেমি নুনি বুলি কোৱা হয়। এয়া হৈছে মাটিশালত নিজে প্ৰডাক্ট কৰা, এয়া হৈছে মাটিশালত হাতে বোৱা কাপোৰ, অৰিজিন কাপোৰ। এয়া চাদৰখন দেখুৱাইছোঁ, আপোনালোকে স্ক্ৰীনশ্বট মাৰক, অৰ্ডাৰ কৰক, পটাপট অৰ্ডাৰ কৰক। একেবাৰে কম দামত দি আছোঁ, 3 মাহ যিহেতু বেপাৰ চলা নাই, গতিকে একেবাৰে কম দামত ৰমা পাৱে লৈ আনিছে আজি অফাৰ। আপোনালোকে এই হেভি কাপোৰবিলাক একেবাৰে কম দামত কিনি পিন্ধিব পাৰিব। গতিকে আপোনালোকে কোনোবাই যদি পচন্দ হৈছে লগে লগে বুকিং কৰিব। কাপোৰ যিহেতু খুবেই ধুনীয়া। এয়া হৈছে চাদৰখনৰ আগটো চাওক। এয়া চাদৰখন হাজাৰ কালাৰ, খুবেই চাইনিং হৈছে। গতিকে এয়া আছিলে চাদৰখন, দেখুৱালোঁ আপোনালোকক। দ্বিতীয়খন যোৰা আছিলে হাজাৰ কালাৰ, এয়া চাদৰখন। এতিয়া আমি চাওঁ ইয়াৰ চাইড পাৰি। এয়া চাইড পাৰি মাল্টি কালাৰ পুৰে তৈয়াৰ কৰা হৈছে, খুবেই ধুনীয়া। ওচৰৰ পৰা চাওক আপোনালোকে, একেবাৰে ধুনীয়া হৈছে যোৰা, একেবাৰে ধুনীয়া, সঁচাকৈ ধুনীয়া চাদৰখন আৰু ব্লাউজ পিচখন। এয়া আছিলে ব্লাউজ পিছফালে লাগি আছে। গতিকে ইয়াত ব্লাউজ পিচ আৰু চাইড পাৰি একেলগে দিয়া হৈছে। ইয়াত বল্ডাৰ দিয়া আছে, চাইড পাৰি খুবেই ধুনীয়াকৈ দিয়া আছে। মানে এই বস্তু দিলে অকণমান ধুনীয়া বেছি হয়। এয়া চাওক, ওচৰৰ পৰা চাওক আপোনালোকে, এই বস্তুটো খুবেই ধুনীয়াকৈ প্ৰডাক্ট কৰা হৈছে। এই বস্তুটো এইদৰে বনালে কাপোৰ ধুনীয়া বেছি হয় নহয় জানো। এয়া আছিলে দ্বিতীয়খন যোৰাৰ ব্লাউজ পিচ আৰু চাইড পাৰি।
এয়া হৈছে আপোনাৰ মেখেলাখন, দ্বিতীয়খন যোৰাৰ মেখেলা। এয়া চাওক আপোনালোকে স্ক্ৰীনশ্বট মাৰিব পাৰিব, খুবেই ধুনীয়াকৈ স্ক্ৰীনশ্বট মাৰি আপোনালোকে বুকিং কৰিব পাৰিব। একেবাৰে হেভি যোৰা, ধুনীয়া কাপোৰ, কালাৰ ধুনীয়া হৈছে, কালাৰ কমিউনিকেশ্যন ইজ ভেৰি নাইচ। এয়া হৈছে আপোনাৰ মাল্টি কালাৰ কৰি তৈয়াৰ কৰা হৈছে, খুবেই ধুনীয়া হৈছে। চাওক আপোনালোকে এয়া মেখেলাখন, এয়া চাওক। সেইকাৰণে মেলি দেখুৱালে অকণমান বেছি ভাল হয় নহয় জানো, স্পষ্টকৈ আপোনালোকে দেখিব পাৰিছে, খুবেই ধুনীয়া হৈছে। যদি এই কাপোৰযোৰ আপোনালোকে পচন্দ হৈছে পটাপট বুকিং কৰক। বুকিং নম্বৰ আপোনালোকে গম পাইছে চাগে, 9101647653 নম্বৰত আপোনালোকে বুকিং কৰিব পাৰিব। এই নম্বৰত আপোনালোকে কল কৰি কথা পাতিব পাৰিব। কিয় কাৰণে কিছুমানে মোক কল কৰি সোধে, দাদা ইমান যে কাপোৰ আপোনাৰ ইয়াত ষ্টকত আছে, আপুনি হ'লচেল দিয়ে নেকি? মই হ'লচেল দিওঁ, মোৰ দোকানেই হৈছে হ'লচেল দোকান। মই হ'লচেলকৈ কাপোৰবোৰ দিওঁ। মোৰ দোকানখনৰ নাম হৈছে আপোনাৰ অৰুমা পাও মিচিং ষ্ট'ৰ। দোকানখনৰ নাম হৈছে অৰুমা পাও মিচিং ষ্ট'ৰ। একেবাৰে গাঁৱত আছে, গাঁৱৰ ভিতৰত দোকানখন। বকুলগুৰি বুলি কয়, আমাৰ দখাখানাৰ পৰা আহিলে আপোনাৰ বকুলগুৰি বুলি আহিব লাগিব। বকুলগুৰি নিয়েৰ ব্ৰহ্মপুত্ৰ কলেজৰ ওচৰতে আছে দোকানখন। গতিকে খুবেই ধুনীয়া ধুনীয়া কাপোৰ আপোনাক কিনিব পাৰিব হ'লচেল দামত। ইয়াত যদি আহে কোনোবাই যদি কাপোৰ কিনিব আহে, মোৰ দোকান যদি নিজে আহি যদি কাপোৰ লৈ যায়, যদি এটকা হ'লেও আপোনাক 2 টকা 1 টকা সদায় কমত পাব আপোনাৰ কাপোৰ। যি কাপোৰে কিনক আপুনি 100-200 টকা আপুনি কমত কাপোৰ পাব। গতিকে আটাইতকৈ কম দামত কাপোৰ ক'ত পায় বুলি ক'লে ৰমা পাও, ইয়াতহে আপোনাৰ কম দামত কাপোৰ কিনিব পাৰিব। গতিকে ৰমা পাও চেলৰ জৰিয়তে আমি যিবোৰ কাপোৰ প্ৰডাক্ট হৈ আছোঁ, যিটো কাপোৰ আমি দি আছোঁ, এই কাপোৰবিলাক কিনি আপোনালোকে দোকানত বিকক। আৰু গতিকে দুৰ্গা পূজা আহি আছে, আপোনালোকে ষ্টক কৰক আপোনালোকে। গতিকে এয়া হৈছে ধুনীয়া ধুনীয়া কাপোৰ, আপোনালোকে চাওক ইমান ধুনীয়া কাপোৰ। এয়া হৈছে নুনি কটন, মিচিং ষ্টাইলৰ নুনি কটন, একেবাৰে মিচিং ষ্টাইলত বোৱা হৈছে। এয়া হৈছে মেখেলাখন। গতিকে আৰু আছে কাপোৰ, আৰু দেখুৱাম আপোনালোকে ভিডিঅ' স্কিপ নকৰিব। কোনোবা যদি নতুনকৈ আহিছে ৰমা পাও ইউটিউব চেনেলত, প্লিজ আপোনালোকে সকলোৱে ছাবস্ক্ৰাইব কৰি দিব বুলি মই আশা কৰিছোঁ। আৰু আগৰ দৰে আপোনালোকে সকলোৱে মৰম কৰিব আৰু আগুৱাই লৈ যাব বুলি আশা কৰিছোঁ। গতিকে এতিয়া তৃতীয়খন যোৰা চাওঁ। এয়া আছিলে আপোনাৰ আহিলে তৃতীয়খন যোৰা দেখুৱাওঁ আপোনালোকক। এয়া হৈছে তৃতীয়খন যোৰা। এয়া কালাৰ হৈছে কপি কালাৰ পদ্মিনী সূতাত নুনি বোৱাৰ কাৰণে কাপোৰযোৰ একেবাৰে ধুনীয়া হৈছে। আজি যিবোৰ কাপোৰ লৈ আনিছোঁ, বেছিভাগ কাপোৰ মিচিং ষ্টাইলত, অৰিজিন মিচিং ষ্টাইলত বোৱা কাপোৰ। আমাৰ কাপোৰবোৰ হৈছে অৰিজিন মিচিং ষ্টাইলত বোৱা কাপোৰ। গতিকে এই কাপোৰবোৰ আপোনালোকে একেবাৰে কিনি নিজে পিন্ধিব পাৰিব, খুবেই ধুনীয়া কাপোৰ। গতিকে এয়া হৈছে চাদৰখন, চাওক আপোনালোকে কিমান ধুনীয়া, আহল বহল, মাজৰ বুটা খুবেই গনকৈ দিয়ে। চাওক আপোনালোকে এয়া হৈছে মাজৰ বুটা, খুবেই গনকৈ দিয়া আছে, একেবাৰে টাইট হৈছে কাপোৰযোৰ। চাওক আপোনালোকে, এয়া চাওক কাপোৰ খুবেই ধুনীয়া হৈছে। মাজৰ বুটা দেখুৱাইছোঁ, একেবাৰে ডাঙৰ কাপোৰ। এইটো কাৰণে সকলো দেখুৱাবই পৰা নাই, ইমান ডাঙৰ। এয়া চাওক ওপৰত এনেকৈ ওলমাই দেখুৱাব লাগিব আপোনালোকক। এয়া হৈছে চাদৰখনৰ আগটো, খুবেই ধুনীয়া হৈছে, মাল্টি কালাৰ কৰি তৈয়াৰ কৰিছে। ইয়াত বিচনী গাই দিয়া আছে, বিচনী গাই খুবেই ধুনীয়া হৈছে। গতিকে এই কাপোৰবোৰ আপোনাক কিনিব যদি বিচাৰে পটাপট অৰ্ডাৰ কৰিব পাৰিব। মোৰ নম্বৰ দি আছে তলত, আপোনালোকে নম্বৰ চাই আপোনালোকে অৰ্ডাৰ কৰক আৰু ডাইৰেক্টলি কথা পাতিব পাৰিব। হ'লচেল দামত কাপোৰবোৰ একেবাৰে কম দামত, দুৰ্গা পূজা আহি আছে যিহেতু আপোনালোকে ষ্টক কৰিব পাৰিব। এয়া দলিগুলি সূতাৰে প্ৰডাক্ট কৰা খুবেই ধুনীয়া নুনি কটন যোৰা, চেমি নুনি বা নুনি কটন বুলি কোৱা হয়। এই আছিলে আপোনাৰ তৃতীয়খন যোৰা। 3যোৰ কাপোৰ দেখুৱালোঁ। এয়া ওচৰৰ পৰা চাওঁ মাজৰ বুটা, চাওক আপোনালোক কিমান গনকৈ দিয়া আছে মাজৰ বুটা। এয়া মাজৰ বুটা। তাৰপিছত চাদৰখনৰ আগটো দেখুৱাওঁ আপোনালোকক। এয়া আছে চাদৰখনৰ আগটো, স্ক্ৰীনশ্বট মাৰক আপোনালোকে, স্ক্ৰীনশ্বট মাৰি মোক ডাইৰেক্টলি বুকিং কৰিব পাৰিব, ফোন কৰিব পাৰিব। খুবেই ধুনীয়া হৈছে। চাদৰখনৰ আগটো দেখুৱালোঁ আপোনালোকক। এতিয়া চাওঁ ইয়াৰ চাইড পাৰি দেখুৱাওঁ আপোনালোকক, চাইড পাৰি আৰু ইয়াৰ মেখেলাখন চাওঁ। সম্পূৰ্ণ যদি অকলো কাপোৰ নেদেখুৱালে অকণমান আধৰুৱা যে লাগে নহয় জানো। গতিকে অকলো কাপোৰ দেখুৱালে অকণমান বেছি ভাল হয়। এয়া হৈছে আপোনাৰ চাইড পাৰি হাতডাল দিয়া থাকে, তাৰে 6ডাল আপোনাৰ ব্লাউজৰ কাৰণে হ'ল, আপোনাৰ চাদৰৰ কাৰণে, এডাল আপোনাৰ ব্লাউজৰ কাৰণে। এয়া হ'ল, চাওক কিমান ধুনীয়া। এয়া হৈছে আপোনাৰ চাইড পাৰি, কপি কালাৰ পদ্মিনী সূতাত নুনি বোৱা হৈছে, সেইটো কাৰণে খুবেই চাইনিং আছে। যাওক আপোনালোকে, ইয়াৰ বিচনীকে আছিলে। এই আছে চাইড পাৰি বল্ডাৰ দি বনোৱা আছে, খুবেই ধুনীয়াকৈ বনোৱা আছে, মাল্টি কালাৰ কৰি তৈয়াৰ কৰা আছে। গতিকে এই কাপোৰযোৰ আপোনাৰ একেবাৰে ধুনীয়া কাপোৰ। পিছফালে ব্লাউজ লাগি আছে, আপুনি চাওক পিছফালে ব্লাউজ লাগি আছে, আৰু আগফালে এয়া হৈছিলে চাইড পাৰি, নহয় জানো। এতিয়া চাওঁ আমি ইয়াৰ মেখেলাখন। গাইজ এয়া হৈছে মেখেলাখন, চাওক আপোনালোকে সঁচাকৈ কিমান ধুনীয়া। মই ক'লোঁ বুলি আপোনালোকে মানিব লাগে, সঁচাকৈ ধুনীয়া হয় বা নহয় আপোনালোকে গম পাব, নহয় জানো। মই এইটো বিকিব লাগে, ধুনীয়া বুলি কয়, বেয়া হ'লে ধুনীয়া বুলি ক'ব, নহয় জানো। আপোনালোকে কিন্তু চাই গম পাইছে কাপোৰযোৰ কেনেকুৱা ধৰণৰ হ'ব লাগে, কেনেকৈ হ'ব লাগে, কাপোৰযোৰ সঁচাকৈ ধুনীয়া হয়নে নহয়, ইয়াত চাই গম পাইছে। ফটো মাৰি দিলে আপোনালোকে কি হয়, ফটোত দিলে আপোনালোকে ফটোত বেয়া বস্তু ভাল হয় বুলি কয়। এইটো কাৰণে ভিডিঅ'ত ডাইৰেক্টলি আপুনি চাব পাৰিছে। কাপোৰযোৰ স্পষ্ট দেখুৱাইছোঁ, মাল্টি কালাৰ কৰি তৈয়াৰ কৰা হৈছে। এয়া বিচনী গাই দিয়া আছে, কালাৰ মাল্টি কালাৰ বুলি ক'লে কেইটামান কালাৰ লগ কৰি এই ধুনীয়াকৈ প্ৰায় আহল বহল। চাওক আপোনালোকে ওচৰৰ পৰা চাওক, এয়া হৈছে আহল বহল। এয়া মেখেলাৰ আগটো চাওক আপোনালোকে, এয়া হৈছিলে
তৃতীয়খন যোৰা। এতিয়া চতুৰ্থখন যোৰা দেখুৱাম আপোনালোকক ভিডিঅ' স্ক্ৰীণৰ যোৰা। 4 নম্বৰ যোৰা হৈছে কেচ বাছা। কেচ বাছা ৰঙা পদ্মিনী সূতাত নুনি বোৱা হৈছে। এয়া হৈছে কেচ বাছা, খুবেই ধুনীয়া কাপোৰ। কিয় মানে আজিৰ কাপোৰবোৰ অকণমান মই এই আন কালাৰ ষ্টাইলৰ কাপোৰে দেখুৱাম বুলি কৈছিলোঁ। এয়া চাওক আপোনালোকে চাদৰখনৰ আগটো দেখুৱাম, মাজৰ বুটা চাওক খুবেই গনকৈ দিয়া আছে। এয়া চাদৰখনৰ আগটো ৰঙাত নুনি বোৱাৰ কাৰণে এইটো চাইনিং আছে, চাওক কিমান ধুনীয়া চাইনিং আছে। ৱাহ, কি ধুনীয়া কাপোৰ নহয় জানো। এয়া চাওক, এয়া ৰঙাত মাল্টি কালাৰ পুৰা তৈয়াৰ কৰা আছে ফুলবোৰ, খুবেই ধুনীয়া আছে। এই কাপোৰবিলাক আপোনালোকে একেবাৰে কম দামত কিনিব পাৰিব। এয়া চাদৰখনৰ আগটো চাওক আপোনালোকে, এয়া আছে চাদৰখন। এয়া চাদৰখন চাওক, আপোনালোকে মেলি দেখুৱাইছোঁ। মাজৰ বুটা আপোনালোকে ওচৰৰ পৰা চাওক, মাজৰ বুটা কিমান ধুনীয়া গনকৈ দিয়া আছে, একেবাৰে গনকৈ দিয়া আছে। আৰু কাপোৰযোৰ চাওক কিমান ধুনীয়া গৰ্জাছ কাপোৰ যেন লাগে নহয় জানো। এয়া হৈছে চাদৰখন, চাদৰখন আগটো চাওক, এইফালে চাওক কিমান ধুনীয়া কাপোৰ। গতিকে এই ৰঙা কাপোৰ আমি গেৰ ষ্টাইলত বনাব দিয়া নাছিলোঁ, এয়া বনাব দিছোঁ কেচ বাছা, কেচ দি নুনি কটন। কিয়নো গাড়ী দিয়াত আমি সদায় কেচ দি বনাওঁ, নুনি কটনটো আমি কেচ দিব দিছোঁ। সঁচাকৈ ধুনীয়া হৈছে, খুবেই ধুনীয়া হৈছে। এই কাপোৰবিলাক একেবাৰে কম দামত কিনি আপোনালোকে পিন্ধিব পাৰিব। একেবাৰে ধুনীয়া কাপোৰ, স্ক্ৰীনশ্বট মাৰক আপোনালোকে, কিমান চাইনিং হৈছে গম পাইছে নহয়। এয়া হৈছে চাদৰখন। এতিয়া ইয়াৰ চাইড পাৰি আছে, ইয়াত ব্লাউজ পিচ আছে, চাইড পাৰি আছে, আৰু ইয়াত মেখেলা হ'ব। মই যিমান ইয়াত যোৰা কি আহিছে মই দেখুৱাম আপোনালোকক। এয়া 4 নম্বৰ যোৰা আছিলে, এয়া হৈছে 4 নম্বৰ যোৰাৰ চাইড পাৰি। কিছুমানক চাইড পাৰি নিদিয়ে, এয়া চাইড পাৰি দিয়া আছে, খুবেই ধুনীয়া আছে। মাল্টি কালাৰ কৰি বনোৱা আছে চাইড পাৰি, হাতডাল দিয়া আছে, পিছফালে ব্লাউজ পিচ লাগি আছে। এয়া ব্লাউজ পিচ, আৰু এয়া আগত আপোনালোকে এয়া হৈছে আপোনাৰ চাইড পাৰি, খুবেই ধুনীয়া আছে নহয় জানো। এতিয়া চাওঁ আমি ইয়াৰ মেখেলাখন। এয়া চাওক, খুবেই চিম্পুল, একেবাৰে ধুনীয়া। আমি স্কুল কলেজত পিন্ধি যাব পাৰোঁ, খুবেই ধুনীয়াকৈ চিম্পুলকৈ দিয়া হৈছে, একেবাৰে ধুনীয়া কাপোৰ, একদম সৰুকৈ দিয়া আছে কেছটো, পইচা আপোনালোকে। গতিকে এনেকৈ ধুনীয়া ধুনীয়া কাপোৰ যদি আপোনালোকে কিনিব বিচাৰে, আপোনালোকে ৰমাপ্পা ইউটিউব চেনেলক ছাবস্ক্ৰাইব কৰি ৰাখিব। নতুন নতুন কাপোৰ আপোনালোকে ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকৰ মোবাইলত আহিব। এই কাপোৰবিলাক চাই আপোনালোকে সোনকালে বুকিং কৰিব পাৰিব। প্ৰথমতে আপোনাৰ ধুনীয়া কাপোৰযোৰ আপুনি চিলেক্ট কৰি বুকিং কৰিব পাৰিব নহয় জানো। ইয়াত বহুত ধৰণৰ কাপোৰ আছে, ইয়াত আছে আপোনাৰ এৰী কটন আছে, ইয়াত আছে আপোনাৰ টচৰ যোৰা আছে, গেৰৰ ষ্টাইলত আছে, চব সকলো ধৰণৰ কাপোৰ পোৱা যায় ইয়াত ৰঙাপাৰ ইয়াত। গতিকে আপুনি সকলো কাপোৰে হ'লচেল দামত পাব আপোনালোকে। এতিয়া চাওঁ এযোৰ আকৌ আহিলে, খুবেই ধুনীয়া চাইনিং কাপোৰ বুলি ক'লে কি, এয়া হ'ল আপোনাৰ খুবেই ধুনীয়া কাপোৰ। ৱাও, এয়া হৈছে আপোনাৰ হাজাৰ কালাৰ দলিগুলি, হাজাৰ কালাৰ পদ্মিনী সূতা, দীঘে হাজাৰ কালাৰ পদ্মিনী সূতা আৰু বাণী নুনি সূতা। মাজৰ সূতা চাওক কিমান গনকৈ দিয়া আছে, একেবাৰে হেভি কাপোৰ, একেবাৰে ধুনীয়া কাপোৰ বুলি মাল্টি কালাৰ পৰা তৈয়াৰ কৰা আছে। এয়া হ'ল আপোনাৰ চাদৰখন, চাদৰখনৰ আগটো চাওক আপোনালোকে, কিমান ধুনীয়া হৈছে। দলিগুলিৰ পৰা তৈয়াৰ কৰা আছে, কিমান চাইনিং হৈছে চাওক আপোনালোকে, কিমান চাইনিং হৈছে। এয়া চাওক চাদৰখনৰ আগটো, এয়া চাদৰখনৰ আগটো খুবেই ধুনীয়া হৈছে। আৰু এযোৰ কাপোৰ আছে, এযোৰ কাপোৰ দেখুৱাই আজিৰ ভিডিঅ' আমনি মাৰিম। এয়া হৈছে আপোনাৰ চাইড পাৰি, এয়া আছে চাইড পাৰি, খুবেই ধুনীয়া হৈছে। ওচৰৰ পৰা চাওক আপোনালোকে, চাইনিং হৈছে খুব ধুনীয়াকৈ। আৰু এয়া হৈছে মেখেলাখন, এয়া চাওক মেখেলাখন কিমান ধুনীয়া হৈছে, ওচৰৰ পৰা চাওক আপোনালোকে, কি ধুনীয়াকৈ 72 নম্বৰ আচিত বোৱাৰ কাৰণে খুবেই মিহি আৰু খুবেই ধুনীয়া হৈছে। এই কাপোৰযোৰ ক'ব আপোনাৰ মেচিনত বনাই যায় লাগে নহয় জানো, কিমান ধুনীয়া আছে কাপোৰযোৰ। এয়া আছিলে ছেকেণ্ড লাষ্ট যোৰ। এতিয়া লাষ্ট কাপোৰ দেখুৱাম আপোনালোকক। লাষ্ট কাপোৰ হৈছে আপোনাৰ ৰাণী পিংক, ৰাণী পিংক পদ্মিনী সূতাত নুনি বোৱা হৈছে। ইয়াত বিচনী গাই দিয়া আছে, খুবেই ধুনীয়া বিচনী গাই দিয়াৰ কাৰণে আৰু চাইনিং হৈছে। এইটো চাওক, এয়া চাওক মাজৰ বুটা চাওক আপোনালোকে, চাদৰৰ মাজৰ বুটা চাওক কিমান গনকৈ দিয়া আছে, একেবাৰে হেভি কাপোৰ। এইবোৰ কাপোৰ আজি যিমান কাপোৰ লৈ আনিছোঁ নুনি কটন কাপোৰ, এই কাপোৰবিলাক খুবেই হেভি কাপোৰ। ডেইলি আপোনালোকে এনেকুৱা নতুন কাপোৰ আপোনালোকে পাব। এয়া হৈছে হাতে বাচা কাপোৰ, মিচিং ষ্টাইল, একেবাৰে মিচিং ষ্টাইলত বিচনী গাই দিয়া আছে, একেবাৰে ডাঙৰ হেভি। এয়া আছিলে চাদৰখন। এতিয়া চাওঁ আমি ইয়াৰ মেখেলা আৰু ব্লাউজখন। এয়া হ'ল চাইড পাৰি, ওচৰত মাল্টি কালাৰ পৰা তৈয়াৰ কৰা আছে, খুবেই ধুনীয়া হৈছে। চাওক আপোনালোকে, এয়া পিছফালে ব্লাউজ লাগি আছে আৰু আগফালে চাইড পাৰি লাগি আছে। এয়া লাষ্ট কাপোৰযোৰ গাইজ, এয়া আছিলে লাষ্ট কাপোৰযোৰ। এই লাষ্ট কাপোৰযোৰৰ মেখেলা আপোনালোকক দেখুৱাইছোঁ। এয়া হৈছে মেখেলাখন, লাষ্ট কাপোৰযোৰ মেখেলা চাওক কিমান ধুনীয়া হেভিকৈ বনোৱা হৈছে। এয়া হৈছে মাল্টি কালাৰ পুৰে তৈয়াৰ কৰা হৈছে। এয়া হৈছে আপোনাৰ বিচনী গাই দিয়া আছে, খুবেই ধুনীয়া হৈছে। এয়া চাওক, খুব ধুনীয়া কাপোৰ। এই কাপোৰবিলাক আপোনালোকে কিনিব পাৰিব, একেবাৰে কম দামত কিনি আপোনালোকে বিকিব পাৰিব। এয়া হৈছে খুবেই ধুনীয়া কাপোৰ। গতিকে এনেকুৱা
নতুন নতুন ধুনীয়া কাপোৰ কিনিব পাৰিব। গতিকে ৰমাপ্পা ইউটিউব চেনেল আপোনালোকে সকলোৱে ছাবস্ক্ৰাইব কৰিব আৰু বহুত বেছিকৈ শ্বেয়াৰ কৰিব বুলি আপোনালোকে সকলোকে আশা কৰিছোঁ। আৰু আকৌ লগ পাম নতুন এটা ভিডিঅ'ত নতুন কাপোৰৰ সৈতে। আজিলৈ আহিছোঁ। জয় আই অসম।